নমস্কাৰ গৰম কেনেকুৱা আপোনালোকৰ ফালে এয়া আমি হাৱা খাই আছোঁ ওপৰত এতিয়া হাৱা বন্ধ দিন হোৱা হেতুকে কিছু গাড়ীৰ কাম কৰিব আহিছোঁ অলপ আগতে মই স্কুটিখনৰ কাম কৰিবলৈ এতিয়া আহিলোঁ মোৰ স্প্লেণ্ডাৰ প্লাছখনৰ কিছু ছাৰ্ভিচিঙৰ কাম আছিলে মোবিল ডাউন দিবলৈ এয়া আমাৰ গাঁৱতে এজন ভাইটি এনেই এলাবিছা ভাইটি নহয় দেই শিক্ষিত ভাইটিয়ে এখন ধুনীয়াকৈ গেৰেজ খুলিছে কাৰো তলত নাথাকি নিজেই স্বাৱলম্বিতাৰ পথ বাছি লৈছে ভাল লাগিছে চাওক কামখিনি কৰি পেলাই আমি এতিয়া ভাল পাইছোঁ কাৰণে আহিছোঁ আৰু গাড়ীখনে যিহেতু আমাক সদায় সাৰ্ভিস দিয়ে ইয়াকো আমি সাৰ্ভিসিং দিয়া খুব দৰকাৰ ধোৱা নাই বাৰু ইয়াতে ধোৱাৰ ব্যৱস্থাটো কৰিব আৰু বেছি দিন নাই ধোৱাৰ ব্যৱস্থাটো কৰা নাই ন বিটিপন নাই দুদিনমান পিছত কৰিব ইফালে ৰেডি হৈ আছে সব জজা চলিছে ইমান দিন হোৱা নাই তথাপিও বহুখিনি সুবিধা আমাক ইয়াৰ পৰাই দি আছে নহ'লে আমি প্ৰায় 13 কিলোমিটাৰ দূৰ যোৱাৰ পিছতহে আমি গাড়ীৰ কাম কৰিব পাৰোঁ কিন্তু এতিয়া 13 কিলোমিটাৰ নালাগে 1-2 কিলোমিটাৰতে আমি এনেকুৱা সুবিধা পাইছোঁ সকলো গাড়ীৰে কাম কৰা ন দুচকীয়া চাৰিচকীয়াও কৰা নেকি দুচকীয়া মানে বাহনৰ কাম কৰে ঠাইখিনিও ভাল যিমান ৰদ দিলেও চাওক ছাঁ পৰি আছে ওচৰতে আমাৰ ফৰেষ্ট অফিচ ইয়া বৰবাকাৰাৰ ফৰেষ্ট অফিচৰ লগতেই ইয়াৰ এয়া গাড়ীৰ গেৰেজখন ঠিক আছে আপোনালোকৰ কিবা কাম ওলালে আহিব তেওঁক উৎসাহ উদ্দীপনা জনাব বা যোগাব এনেকৈ যাতে আমি ওচৰতে এইবিলাক সুবিধাবিলাক পাই থাকোঁ আৰু তেওঁৰ মনোবল বাঢ়ক আমি তাকে কামনা কৰিছোঁ আশা কৰোঁ আৰু চেনটোও হেৰি কৰিব লাগিব হা টান দিব লাগিব কি তেলো কমি গৈছে ন চেনটো এই ধুই থকা হয় যে ঢিলা খুব হয় এই গাড়ীখনৰ মোৰ দৰে বাইক লৈছে দেখোন কোনোবাই এয়াৰ ফিল্টাৰটো সিহঁতে চাফাই কৰি দিয়া নাছিল নেকি না এইটোৱেইতো এয়াৰ ফিল্টাৰটো তেল দিব লাগিব ভৱিষ্যতে তেওঁৰ দোকানৰ আকৌ উন্নত হওক এই কামনা কৰি আজিৰ ব্লগটি ইমানতে সামৰণি মাৰিছোঁ।